লাংহিনত আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত। সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ নতুনকৈ গঠন কৰা কাৰ্বি আংলং জিলা সমিতিৰ বিষয়ববীয়াসকলে আজি জিলাখনৰ লাংহিনত অৱস্থিত সমবায় সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখনি সভাত শপত গ্ৰহণ কৰে আৰু এই অনুষ্ঠানত আচাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গডৱিন হেমব্ৰম, যুটীয়া সম্পাদক নাৰায়ণ নাগ, সাংগঠনিক সম্পাদক ৰাহুল খাৰিয়া উপস্থিত থাকি জিলা সমিতিৰ বিষয়ববীয়াসকলক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত কাৰ্বি আংলং জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি সুনীল ডুংডুং, সম্পাদক মনোজ সূৰ্যবংশী, উপসভাপতি ৰাজু গৌৰ, যুটীয়া সম্পাদক পৱন কেৰকেটা আৰু প্ৰচাৰ সম্পাদক ৰামসিং কোঁৱৰক জিলা সমিতিৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰ উপৰিও ডিফু, হাওৰাঘাট, বকলিয়াঘাট, বোকাজান, ডকমকা, ফুলনি, দেওপানী, ধনশিৰি আৰু নীলিপ আদি অঞ্চলৰ পৰা অহা প্ৰতিনিধিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইপিনে শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সন্মুখত নেতাসকলে কাৰ্বি আংলং জিলাখনত বসবাস কৰা আদিবাসী ৰাইজৰ হকে সকলো সময়তে মাত মাতি যাব আৰু কোনো শক্তিৰ সৈতে আপোচ কৰা নহ'ব বুলি মত পোষণ কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নিত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা কমিটি আজি গঠন কৰা হ'ল আৰু লগতে অথ টেকিং চেৰিমনিও আজি অনুষ্ঠিত কৰা হ'ল। আজি কাৰ্বি আংলঙৰ এই অঞ্চলত লাঙিং যি আইবি আছিল, এই আইবিত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত বহুত আমাৰ বুদ্ধিজীৱীসকল উপস্থিত আছিল। কাৰ্বি আংলঙৰ যথেষ্ট বুদ্ধিজীৱী ইয়াত উপস্থিতৰ মাজতে কাৰ্বি আংলং জিলা কমিটি আজি গঠন আৰু অথ টেকিং চেৰিমনি আজি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আমাৰ যি দায়িত্ব আছিল সেইখিনি আমি কৰিলোঁ। আজি কাৰ্বি আংলং জিলা কমিটিত ভালকৈ কাম কৰি যাবলৈ আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আজি কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি হিচাপে সুনীল ডুংডুং ডাঙৰীয়াক সভাপতিত্বৰ দায়িত্ব দিয়া হ'ল আৰু মনোজ সূৰ্যবংশী ডাঙৰীয়াক সেক্ৰেটাৰীৰ দায়িত্ব অৰ্পণ কৰি কাৰ্বি আংলং জিলা কমিটিক আচাৰ সংবিধান মতে আৰু আদিবাসী জাতিৰ যি অধিকাৰ আছে, যি হিত আছে, সেই হিচাপে কাম কৰিবৰ কাৰণে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছে। আজি কাৰ্বি আংলঙৰ বিভিন্ন বুদ্ধিজীৱী মহলে আজি তেওঁলোকক এই দায়িত্ব সেইকাৰণে অৰ্পণ কৰিছে যাতে আচাৰ যি কৰ্তব্য আছে, আচাৰ যি কাম কাজ আছে, সেই কাম কাজখিনি যাতে সফল ৰূপে কাৰ্বি আংলঙত জিলাত যাতে সঠিকভাৱে হয়, তাৰ কাৰণে আজি তেখেতলোকক এটা বিশ্বাসেৰে কাৰ্বি আংলঙৰ সকলো বুদ্ধিজীৱী আৰু ৰাইজে এই দায়িত্ব অৰ্পণ কৰিছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আজিৰ অনুষ্ঠানটোত ভাগ লৈ অতি ধন্য মানিছো, কাৰণ আজি কাৰ্বি আংলঙৰ জিলাৰ বিভিন্ন সমস্যা, যেনেকে আজি আমি জানো যে কাৰ্বি আংলঙত আমাৰ কোনো পলিটিকেল ৰাইটছ নাই। আজি কাৰ্বি আংলঙৰ আমাৰ যিখিনি অঞ্চলত আমাৰ আদিবাসীসকলৰ পলিটিকেল ৰাইটছ নাই, তাৰ কাৰণে আজি আমি যুঁজিবলগীয়া হৈ আছে। আজি কাৰ্বি আংলঙত যি মাটিৰ ভূমিৰ সমস্যা আছে, এই ভূমিৰ সমস্যা সমাধানৰ কাৰণে আজি আমাক আশা হিচাপে সক্ৰিয় এটা আশা কমিটি হিচাপে আমাক কাম কৰিব লাগিব, যি আদিবাসীৰ হিত কাৰণে কাম কৰি যাব। আজি আমাৰ আদিবাসীসকলৰ বিভিন্ন সমস্যাৰ ভিতৰতে আজি আমাৰ নিবনুৱা সমস্যাটো অতিকৈ বেছি কাৰ্বি আংলং জিলাত আমি দেখা পাইছো আৰু আমাৰ আদিবাসী ভাই ভনীসকল কাৰ্বি আংলঙত বহুত এই নিবনুৱা হিচাপে তেওঁলোকে কাম কাজ নাপায়, তেওঁলোকে বঞ্চিত হৈ আছে, পঢ়া লিখা কৰাৰ পাছতো তেওঁলোকে বঞ্চিত হৈ আছে। এনেবোৰ সমস্যাক আমি কেনেকে কাম কৰি যাম আৰু সফল ৰূপে আমি কাম কৰি যাম, তাৰ কাৰণে কাৰ্বি আংলং জিলা কমিটিয়ে আজি শপত লৈছে। আজি তেওঁলোকে শপত লৈছে যেনেকে আজি যিমান লাহৰি আৰু নিৰ্মল কুমাৰ টি ষ্টেট নিচিনা বাগানক উচ্ছেদ কৰি পেলাই আমাৰ আদিবাসীসকলক যেনেকে খেদি পঠিয়াইছে, আমাৰ ভূমি উচ্ছেদ কৰি দিছে, তেওঁলোকৰ হক কাৰণে, তেওঁলোকৰ অধিকাৰ কাৰণে আজি মাত মাতিবৰ কাৰণে কোনো নাই। আজি তেওঁলোকে কি ধৰণে জীয়াই আছে তাৰ কাৰণে মাত মাতিবলৈ আজি কোনো নাই। তাৰ কাৰণে আজি নতুন কমিটিখনে আজি শপত লৈ পেলাই ৰাইজৰ আগত শপত লৈ পেলাই যা কাৰ্বি আংলং জিলাৰ প্ৰত্যেকটো সমস্যাৰ আগত তেওঁলোকে থিয় দিব। কাৰ্বি আংলং জিলাৰ প্ৰত্যেকটো আদিবাসী ৰাইজৰ যি সমস্যা আছে, দুখ আছে, তাৰ কাৰণে থিয় দিবলৈ আজি কাৰ্বি আংলং জিলাৰ সকলো আদিবাসী ৰাইজ আৰু যিমান বুদ্ধিজীৱীসকলে আজি এই নতুন কমিটিক প্ৰস্তাৱ দিছে আৰু এই নতুন কমিটি আজি গঠন কৰা হ'ল আৰু কেন্দ্ৰীয় হিচাপেও আমি তেওঁলোকক অনুমোদন জনাইছো। তো মই ধন্যবাদ জনাওঁ আৰু তেওঁলোকক মই কংগ্ৰেচুলেশ্যন। প্ৰথমে মই মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো।
আজি লাঙিন লেম্পছ আইবিত অনুষ্ঠিত হোৱা আমাৰ এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আহি আমাক শপত পাঠ কৰালে আৰু পৰৱৰ্তী দিনত আমি আশা কাৰ্বি আংলং জিলা কমিটি হৈ আমাৰ আদিবাসী ৰাজ্যৰ যি সমস্যা আছে প্ৰথমে আমাৰ পলিটিকেলৰ পৰা আৰম্ভ কৰি মাটি বাৰীৰ সমস্যা মাটি পটাৰ সমস্যা লগতে আমাৰ নিবনুৱা সমস্যা এই সমস্যাখিনি আমাৰ মেজৰ সমস্যা এই সমস্যাৰ ওপৰত আমি মাত মাতি যাম আমি ঐক্যবদ্ধভাৱে আমাৰ যি কৰিবলগীয়া কাম আছে সাংগঠনিক হিচাপে আমি কাম কৰি যাম আৰু আমাৰ যি আশা চেন্ট্ৰেল কমিটিৰ যিটো সংবিধান আছে এই সংবিধানৰ আদৰ্শ মানি আমি পৰৱৰ্তী সময়ত ঐক্যবদ্ধ হৈ আমাৰ কামখিনি আগুৱাই লৈ যাম আৰু যি বৰ্তমান চৰকাৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি যিমান জিলা সমিতি আঞ্চলিক সমিতি হয় আমি ঐক্যবদ্ধভাৱে চৰকাৰৰ আমি প্ৰাপ্য দাবীসমূহ বিচাৰি আহি আছো আৰু আশা কৰো এই 2026 চনৰ ইলেকশ্যনৰ আগে আগে আমাৰ এই দাবীসমূহ পূৰণ কৰে আমাৰ বিশ্বাস আছে আৰু যদিহে নকৰে পৰৱৰ্তী সময় আমি কি পদক্ষেপ ল'ব লাগিব আমি কেন্দ্ৰীয় আৰু জিলা সমিতিৰ ডিসকাস মৰ্মে আলোচনা মৰ্মে আমি লম আৰু বেছি নকওঁ মই আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ দি ইমানতে সামৰো ধন্যবাদ আপোনালোকক জহাত আজি কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থাৰ নতুন জিলা সমিতিৰ শপত গ্ৰহণ হয় আৰু মই শ্ৰী মনোজ সূৰ্যবংশী সেক্রেটারি হিসাবে শপথ গ্রহণ করো আর সেন্ট্রাল কমিটি উপস্থিতিত আজি আমি গোটেই কাৰ্বি আংলং ডিস্ট্রিক্ট কমিটিটো এপ্রুভাল পাও মই আজি প্রথম শপথ গ্রহণ করি মোর এটাই কথা আপনালোকক জানাব বিচাৰিছো যে আমার আদিবাসীর আমি জল জঙ্গল জমিনৰ লগত জোড়াল জাতি হয় আমার অধিকার প্রথম তো জনজাতিকরণ আমি পাব লাগে মাটি পট্টাটো পাব লাগে দৈনিক মজুরি বাগানৰ হাজিৰা যেটো 551 টকা আছে সেইটো বৃদ্ধি হ'ব লাগে আৰু সবতকে ডাঙৰ কথা হৈছে কাৰ্বি আংলঙত আদিবাসীৰ সুৰক্ষা লাগে ভূমিৰ সুৰক্ষা লাগে আৰু আমি এটা বিশ্বাস কৰো কাৰ্বি আংলং কাউন্সিলৰ বিজেপি নেতৃত্বাধীন চৰকাৰত তুলিৰাম ৰংহাং তেখেতে আমাকে আশ্বাসনটো ফুলফিল কৰিব আৰু আমি এটো আশা ৰাখিছো ভৰসা ৰাখিছো আৰু তেখেতক ধন্যবাদও দিছো যে অলপ দিন আগতে কিবা মাটিৰ পট্টা লৈ খামখেলি আৰম্ভ হৈছিল কিন্তু তেখেতে অনতিপলমে সেইটো বন্ধ কৰিছে আৰু লিজৰ শব্দটো বন্ধ কৰি আগৰ পাট্টা দিয়াটো বহাল কৰি ৰাখিছে সেইমতে আমাৰ আদিবাসী কিটা যি এৰিয়াত আছে অকমান চাই মেলি যেনেকে সংবিধান অনুযায়ী আমি আমাৰ মাটিৰ অধিকাৰটো আমাৰ আছে আমি ট্ৰাইবেল বেলেন্স ব্লকৰ আন্ডাৰত থকা মানুহ হয় আমি আদিবাসী হয় সেই হিচাপে আমাৰ এই অধিকাৰখিনি দিব বুলি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সবৰ ওপৰত আস্থা বিশ্বাস ৰাখি আৰু সেন্ট্রাল কমিটিৰ নিৰ্দেশ মৰ্মে আৰু আচাৰ সংবিধানৰ গণ্ডিত থাকি আমি আমাৰ সংগ্ৰামক আগবঢ়াই লৈ যাম আৰু যেটো কাৰ্বি আংলঙত ভুৱা কিছুমান আচাৰ নামত সংগঠন চলাই গাঁৱে ভূঞা পইচা তুলি মানুহক ৰাজপথত নমাই হাৰা শাস্তি কৰি নিজৰ মুনাফা আদায় কৰিবলৈ বিচাৰিছে সেইখিনিকো আমি উদংগাই ৰাইজৰ আগত তেখেতৰ মুখাটো খুল খুৱাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ধন্যবাদ।